Ariana Mahin. Hả? ঈদ খাবলৈ আহিছা নি? বেষ্ট ফ্ৰেণ্ডজনীক ভালকৈ দেখাই দিয়া আকৌ। এফালে চা এইয়া বেষ্ট ফ্ৰেণ্ড। গাইজ আজি মামাহঁতৰ ঘৰলৈ যে আহিলোঁ, সন্ধিয়া সময়ত চাহ খাব দিছে, কেক দি পেলাই। কেক গোচৰ কোপ্তা হয়। এফালে লালমোহন, নিমকি। এইটো নিমকিটো বহুত ধুনীয়া গোলকৈ বনাইছে, খাস্তা নিমকি। আৰু এইফালে ইয়াত নান কাটা ওপৰত ৰঙা ৰং দি দিছে, বহুত ধুনীয়া হৈছে। ঘৰতে বনায় সদায় মানে নাস্তাবোৰ। আৰু এইফালে আমাক সন্ধিয়া সময়ত কুৰ্মা পোলাও খাব দিছে, লগত এটা কোপ্তা। আৰু এইফালে হ'ল কেক, গমৰ লাডু, কণী খজুৰ, এনেকৈ আমৰ আচাৰ গোটেইখিনি দিছে। আৰু সন্ধিয়া চাহৰ লগত খাবৰ কাৰণে, যিহেতু আমি বহুত দিনৰ মূৰত ঈদ খাব গৈছোঁ সেইকাৰণে। আৰু এইফালে মিষ্টাৰ, ৰিহানা আছে, এইফালে মামী বহি আছে। আৰু এইফালে ৰিয়ানা মাহিনে মোবাইল চাই আছে। আৰু এইফালে আমাৰ ৰহি ভাইটিয়ে ধুনীয়াকৈ খাই আছে পোলাও। আৰু এতিয়া আমিও এনেকৈ খাওঁ। আপোনালোকে কোনে কোনে এনেকৈ খাই ভাল পায় কমেণ্ট কৰি। গাইজ মামাহঁতৰ ঘৰৰ পৰা আহি ভিডিঅ' বনোৱা নহ'লে, আৰু একদম পিছদিনা আপোনালোকক লগ পাইছোঁ। সকলোকে ৱেলকাম কৰিছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এতিয়া সময় হৈছে ৰাতিপুৱা 8:30। 8:30 পৰা ভ্লগটো আৰম্ভ কৰিছোঁ। আজি আমাৰ ভনীৰ ঘৰলৈ যাবলৈ ওলাই আহিছোঁ, শিৱসাগৰ দৰবাৰ ৰোডলৈ। আৰু এতিয়া ঘৰত সকলোখিনি কাম কাজ কৰি ওলাইছোঁ। আজি আমাৰ ভনীহঁতৰ দোকান এখন অপেনিং কৰিব নতুনকৈ, তালৈ যাবলৈ বুলি স্কুটি দি আহিছোঁ। আৰু মিষ্টাৰ মই চাওকচোন আমাৰ গাঁৱৰ পৰিৱেশ, একদম ৰাতিপুৱা সময় 8:30 বাজিছে। আকাশখন কি ধুনীয়া নীলা হৈ আছে। আৰু লগতে একদম আমাৰ গাঁওখনৰ ভিউটো আপোনালোকক দেখাই দিছোঁ। আৰু এইফালে আমাৰ এইটো বৰপাত্ৰ দল তিনিআলিতে, মানে তিনিআলিৰ পৰা অলপ আগলৈ এটা নতুনকৈ পেট্ৰল পাম্প মানে অপেনিং কৰিলে। আজি এসপ্তাহ হ'ল। তাতে আমি তেল ভৰাব লৈছোঁ স্কুটিত, আৰু মিষ্টাৰে তেল ভৰাই আছে। যদিহে আপোনালোক শিৱসাগৰৰ পৰা নামতি চাৰিআলি বা নাজিৰা যায়, তেতিয়াহ'লে আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে। আপোনালোকে গাড়ীৰ পেট্ৰল বা ডিজেল ইয়াতে ভৰাব পাৰিব। বহুত ধুনীয়া এটা সুবিধা। আপোনালোক সকলোৱে আহিব বুলি আশা থাকিলে দেই গাইজ। এতিয়া ফাইনেলি পাবলৈ হ'ল ৰংঘৰ বাকৰিয়া। চাওক এতিয়া ৰংঘৰ পাওঁ হৈছোঁ। আৰু ৰংঘৰৰ ওচৰৰ গছবোৰ চাওকচোন, ভিউ ইমান ধুনীয়া, সেউজীয়া। আৰু এয়া হ'ল আমাৰ শিৱসাগৰৰ ঐতিহ্য ৰংঘৰ। যিসকল ভিউৱাৰ্ছে ৰংঘৰ দেখা নাই বা মোবাইলত বা এনেকৈ দেখিছে, তেনেহ'লে চাওক ইমান ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ। চাৰিওকাষে সেউজীয়া বহুত ধুনীয়া এটা পৰিৱেশ। আৰু এইখন হৈছে আমাৰ দীঘৌ ব্ৰিজ, পুৰণা দীঘৌ ব্ৰিজ। আৰু পানীবোৰ বৰষুণ দি আছে, দেখিছেনে নৈ। আৰু এতিয়া আমি শিৱসাগৰ টাউনলৈ সোমাম। আৰু শিৱসাগৰৰ দলঙত মানে কিমান ভিৰ হয় মানে এইখিনি সময়তে মানে। আৰু এয়া চাওক শিৱসাগৰ টাউনলৈ বুলি আদৰণি জনাইছে এইখন গেট, দেখিছেনে গাইজ। আৰু এয়াই হৈছে আমাৰ টাউনলৈ সোমাই গৈ আছোঁ দেই। আমি সোমাই আহিছোঁ আৰু শিৱসাগৰ টাউনলৈ বুলি। আৰু এইখন ওচৰ শিৱসাগৰৰ টাউনলৈ যাওঁতে এইখন পাই যায় আমাৰ আদিত্য হস্পিটেল। আৰু এইফালে এতিয়া আমি গৈ আছোঁ আমাৰ ভনীৰ ঘৰলৈ বুলি। শিৱসাগৰ টাউনৰ মাজেৰে যাব লাগে। এইখন এখন উদ্যান হয়, দেখিছে গাইজ, বহুত ধুনীয়া এটা পৰিৱেশ। আৰু মিষ্টাৰ স্কুটি চলাই গৈ আছে, মই আপোনালোকক ভিডিঅ' কৰি গৈ আছোঁ। আৰু টাউনৰ মাজভাগটো আপোনালোকক দেখাব চেষ্টা কৰিম যদি পাৰোঁ। এয়া হৈছে বাবুপট্টি, এইখিনি হ'ল বাবুপট্টি। আৰু ইয়াতে মানে বহুত গাড়ী জাম লাগে, কাৰণ এতিয়া ফাইনেলি পালোহি আমি ষ্টেট বেংক শিৱসাগৰ। ভণ্টিহঁতৰ দোকান অপেনিং হৈ গ'ল। লোকেল কুকুৰা, ব্ৰইলাৰ, গোটা ব্ৰইলাৰ, কাটা ব্ৰইলাৰ গোটেইখিনিয়ে পাব আমাৰ ভণ্টিহঁতৰ দোকানত। আজি আবেলি অপেনিং কৰিছে।
গতিকে আপোনালোকক ভিডিঅ'টো কৰিছোঁ আৰু এয়া লগতে এয়া গোঁঠাজাতীয় বস্তু বা নিমকি কেক নান কাটা খজুৰ এইবিলাক অৰ্ডাৰ কৰিব পাৰিব। লগত আদা নহৰু পিঁয়াজ গোটেই আলু পাণ তামোল গোটেইখিনি ভোট জলকীয়া যি লাগে আৰু এখন দোকানত যি বিচাৰে সকলোখিনিয়ে পাব। আপোনালোকে ইয়াত আহিব দেই। শিৱসাগৰ দৰবাৰ ৰোডত এই দোকানখন পতা হৈছে ৰাস্তাৰ কিনাৰতে। আৰু ইয়াতে গেলামালৰ বস্তু বুলি ক'লেতো আৰু চাউলৰ পৰা চিৰা দাইল আৰু এইফালে মা মছলা চেম্পু টেম্পু চবেই আছে। আৰু এয়া কলগেট ব্ৰাছ চাবোন চাৰ্ফ আটা ময়দা ৰিফাইন আৰু এইফালে মেগী কাজু পেকেট কিচমিচ চাহপাত চেনি চাৰ্ফ কণী এনেকৈ যিখিনি লাগে মানে এখন দোকানত সকলোখিনিয়ে পাব। অলপকৈ ভৰাইছে। আৰু এয়া হ'ল আমাৰ সৰু ভাগিনীয়েও কিবা এটা কৈ আছে। লগতে লোকেল কুকুৰা অলপ আগফালেও আছে পাছফালেও মানে দোকানৰ ভিতৰতো অলপ থৈছে যিহেতু বহুত গৰম ফেন চলাই থৈ দিছে। আৰু এইফালে আমাৰ জোঁৱাই বহি আছে দোকানত আজি যিহেতু অপেনিং কৰিছে। আৰু আপোনালোক সকলোৱে আহিব দেই আৰু এই দৰবাৰ ৰোডত। আৰু আমাৰ ভাগিনে ধুনীয়াকৈ বহি আছে দোকানত। গাইজ ভিডিঅ'টো যদি ভাল লাগিছে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব।